Hello students, how are you? I think you are well at your home by the grace of God. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত কেনে আছা? আশা কৰোঁ ভগৱানৰ কৃপাত তোমালোকে ঘৰত ভালে আছা। যেহেতু তোমালোকৰ এতিয়া কৰোনাৰ বতৰ, ক্লাছটো হেৰি হৈ গ'ল, 3 দিন হৈ গ'ল, গতিকে তোমালোকে এতিয়া অনলাইন ক্লাছৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিব লগা হ'ল। সেই হেতুকে মই এতিয়াৰ পৰা তোমালোকৰ কাৰণে বেছিকৈ ভিডিঅ' আপলোড কৰিবলৈ ট্ৰাই কৰিম। তোমালোকে মোৰ ভিডিঅ' চাই যদি ভালেই পাইছা তেতিয়াহ'লে ভাল কথা, আৰু ভিডিঅ'খিনি তোমালোকে আৰু চাবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। বলা এতিয়া আমি মূল বিষয়লৈ যাওঁ। আজি মই তোমালোকৰ আগত আলোচনা কৰিম চাইল্ডহুড কবিতাটি, যিটো মাৰ্কাছ নেটেনে লিখিছিল। এই অংশত মই তোমালোকৰ আগত 4 নম্বৰ পাৰ্টৰ কুৱেশ্যন পেপাৰ সলিউশন লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰ সলিউশনত তোমালোকে পাবা বিগত যিবিলাক পৰীক্ষাত এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনত চাইল্ডহুড কবিতাৰ পৰা প্ৰশ্ন আহিছিল, সেই প্ৰশ্নখিনিৰ এনসাৰ পাবা, আৰু লগতে এনসাৰখিনি সহজ সৰল অসমীয়াত বুজাই দিবলৈ যত্ন কৰিম। ওকে, কাম টু কোশ্চেন নাম্বার 1. In question number 1, what is describe the poet's feeling towards childhood? This question came in 2011 and 2018. Okay, চাইল্ডহুডৰ প্ৰতি কবিৰ কি অনুভৱ আছিল বৰ্ণনা কৰা। Answer: The poet has a high opinion on childhood. কবিৰ চাইল্ডহুডৰ প্ৰতি উচ্চ মতামত আছিল। According to the poet, childhood is characterized innocence, purity, curiosity, simplicity, tranquility, and religious beliefs. কবির মতে, অ্যাকর্ডিং টু দ্য পয়েট, কবির মতে চাইল্ডহুডটো কি চরিত্র গঠন করে, কি লক্ষণ গঠন করে, যে ইনোসেন্ট নির্দোষী, তাৰপিছত পিউৰিটি একেবাৰে পিয়ৰ বিশুদ্ধ, কিউৰিয়চিটি উচ্চেজক, চিম্পলিটি সহজ, ট্ৰেংকুইলিটি আৰু কি ৰিলিজিয়াছ বিলিফ আৰু ধাৰ্মিক বিশ্বাস, এইখিনি চাইল্ডহুডে বুজায়। The poet seems to be nostalgic having lost this happy childhood. কবিয়ে কি করে অনুভব হয়, কি অনুভব হয়, যে চাইল্ডহুডৰ কথা ভাবি ভাবি কবি কি নষ্টালজিক হৈ পৰে, কবি কি হৈ যায়, একেবাৰে নষ্টালজিক হৈ যায়। এ child's conduct is mostly governed by the religious and moral training. চাইল্ডৰ আচৰণ, কণ্ডাক্ট মানে আচৰণে বেছিভাগেই কি কৰে, গভৰ্ণ হয়, চালিত হয় বা শাসিত হয় by the religious and moral training, ধৰ্মীয় আৰু নৈতিক প্ৰশিক্ষণৰ দ্বাৰা চোৱা হয়। He is free from all early evils. কি হয়, সকলো ধৰণে তেওঁ এই চাইল্ডহুডটো সকলো ধৰণৰ প্ৰাৰম্ভিক শত্ৰুতাৰ পৰা মুক্ত হৈ থাকে। He knows no hypocrisy or deceit. তেওঁ কোনো কিছু নাজানে, ভণ্ডামি আৰু ঠগোৱা, ডিচেইট, এইবিলাক একো নাজানে চাইল্ডহুডত। He has a high spiritual aspiration. তেওঁৰ এটা হাই স্পিৰিচুৱেল নৈতিক এস্পিৰেশ্যন, আশা আকাংক্ষা আছে। Loss of childhood is a great loss for the poet Marcus Neten. এই চাইল্ডহুডটো, শৈশৱকালটো হেৰুৱাটো কবিৰ কাৰণে এটা ডাঙৰ লছ বুলি বা ডাঙৰ ক্ষতি বুলি কৈছে। Question number 2. According to the poet, what could not found in geography textbooks in the poem childhood? কবির মতে, according to
পয়েট মানে কি কবির মতে হোয়াট কুড নট ফাউন্ড ইন জিওগ্রাফি টেক্সট কি বস্তু আমি জিওগ্রাফি ভূগোল পাঠ্যপুস্তকত আমি নাপাওঁ ইন দ্য পয়েম চাইল্ডহুড কবিতাত জিওগ্রাফিত আমি কোনবিলাক বস্তু নাপাওঁ 2011ত আহিছিল এইটো ওকে answer according to the poet Marcus Nathan Hill and Heaven could not found in geography textbooks in the poem childhood কবি মার্কাস ন্যাটেনৰ মতে হিল এণ্ড হেভেন নৰক আৰু স্বৰ্গ আমি জিওগ্ৰাফিৰ কিতাপত নাপাম okay the poet was very curious to know the existence of hell and heaven in his geography books poet কি আছিল খুব উৎসুক আছিল টু নো জানিবলৈ the existence of hell and heaven hell আৰু নৰক আৰু স্বৰ্গৰ existence in geography book মানে ভূগোল কিতাপত but when he attained at the age of 11 যেতিয়া তেওঁ 11 বছৰত ভৰি দিলে বা 11 বছৰত পাৰ হল he realized তেওঁ ৰিয়েলাইজ কৰিছিল that hell and heaven are merely imaginary concept যে তেওঁ তেতিয়া অনুভৱ কৰিছিল ৰিয়েলাইজ কৰিছিল যে হেল আৰু হেভেনটো এটা কাল্পনিক ধাৰণা হে ইটো এটা কাল্পনিক ধাৰণা বুলি তেওঁ তেতিয়া গম পালে okay now come to question number 3 what did the poet Marcus Nathan realized about hell and heaven when he was a child 2012 what did the poet Marcus Nathan realize about hell and heaven when he was a child যেতিয়া তেওঁ এজন শিশু আছিল তেতিয়া মার্কাস নেটেনে হেল এণ্ড হেভেন বুলি কাক বুজাইছিল বুলি ধাৰণা কৰিছিল answer the poet Marcus Nathan realized that hell and heaven could not be found in geography when he was a child যেতিয়া তেওঁ চাইল্ড আছিল তেতিয়া কবি মার্কাস নেটেনে অনুভৱ কৰিছিল যে হেল এণ্ড হেভেন নৰক আৰু স্বৰ্গ কি জিওগ্ৰাফিত পোৱা নাযায় he realized that they are merely imaginary concept তেওঁ অনুভৱ কৰিছিল যে সেইবোৰ বস্তু এটা ৰিয়েলি মানে কি merely মানে এটা সম্পূৰ্ণৰূপে এটা কি কাল্পনিক ধাৰণা হে গতিকে মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকে আজি মই আগবঢ়োৱা এইচএছ ফাৰ্ষ্ট ইয়াৰ ইংলিছৰ চাইল্ডহুডৰ যিখিনি কি আছিল এক্সামিনেশনত অহা কোশ্চেনৰ এই তিনিটা কোশ্চেন তোমালোকক আলোচনা কৰিলো আশা কৰো এই তিনিটা কোশ্চেনৰ দ্বাৰা তোমালোকৰ উপকাৰ হ'ব তোমালোকে ভিডিওটোত এটা লাইক দিবা কিয়নো তোমালোকে যদি ভিডিওত লাইক দিয়া মোৰ উৎসাহ বাঢ়িব আৰু উৎসাহ বাঢ়িলে তোমালোকৰ কাৰণে মই নতুন ভিডিও লৈ আহিম কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা কিয়নো তোমালোকৰ এটা শেয়াৰেই হয়তো কাৰোবাৰ বৃহৎ উপকাৰ কৰিব পাৰে হও দেখো তোমালোকৰ সকলক শুভেচ্ছা জনাই আজিৰ ক্লাস ইয়াতে সমাপ্ত কৰিলো থ্যাংক ইউ